हेलो गाइस मैं आज आपनालोকৰ লগত আলোচনা কৰিম আপোনালোকে যেনেকৈ পঢ়ি আছে বা আপোনালোকৰ ষ্টাডি লেভেল যিখিনি লৈকে আছে এখিনি থাকিলে আপোনালোকে এবাৰ এডিআৰই চাকৰি পাবনে নাই তো লেটস স্টার্ট দা ভিডিও প্ৰথমত আমি আলোচনা কৰিলো যোৱাবাৰ যেটো পোষ্ট আছিল আৰু এপ্লিকেন্ট আছিল সেইবাৰৰ তুলনাত এইবাৰ কিমান পোষ্ট আছে আৰু এপ্লিকেন্ট কিমান যোৱাবাৰ পোষ্ট আছিল আমাৰ 26000 আৰু এপ্লিকেন্ট আছিল 14 লাখ এইবাৰ হল পোষ্ট 12,500 তাত আধাতকৈও কম তো এবাৰ কি পোষ্ট হল 12,500 আৰু এপ্লিকেন্ট হল 20 লাখ সক এপ্লিকেন্ট কিমান বাঢ়ি গল কম্পিটিশন তেন্তে আগতকৈ এবাৰ বহুত বেছি হ'ব আৰু যোৱাবাৰ যিহতে এডিআৰই পাইছে হিয়তেও যিবিলাক 4 গ্ৰেড পাইছে হিয়তে 3rd গ্ৰেড লবলৈ চেষ্টা কৰিব যিহতে আগত পাইছিল হিয়তৰ কোর্স কিন্তু আগতে ফিনিশ হৈছে তো হিয়তে এবাৰ ৰিভাইজ দিব আৰু সোনকালে আগুৱাই যাব পাৰিব বা ইহত চাওক ইহতৰ কম্পিটিশন লেভেলটো তেন্তে কিমান বাঢ়িব ইহতে আগুৱাই আছে অলৰেডি আৰু মই লক্ষ্য কৰিছিলো যোৱাবাৰ ইপিএচসি কৰি থকা লৰা ছোৱালীবিলাকেও কি কৰে এডিআৰই 3rd গ্ৰেডৰ চাকৰি লয় এইবাৰ নিশ্চয় থাকিব তো ইপিএচসি পঢ়ি থকা ষ্টুডেন্ট বিলাকৰ তো এনে নলেজ আগৰ পৰা বেছি থাকে মানে ইহতে ষ্টাডি বেছি কৰি থাকে তো সেই অনুপাতে আপুনি চাওক আপোনাৰ ষ্টাডি লেভেলটো বৰ্তমান কত আছে আপোনাৰ কোর্সটো ফিনিশ হৈছে নে নাই যদি আপোনাৰ কোর্স ফিনিশ হৈছে তেন্তে আপুনি অলপ কৰি ৰেগুলাৰ পঢ়ি থাকক ৰিভাইজ দি থাকক আৰু নতুন বস্তু আয়ত্ত কৰি থাকক তেতিয়া পাব নিজক প্ৰশ্ন কৰক আপোনাৰ লেভেলটো কত আছে সেই লেভেল হিচাপত আপুনি চাকৰি পাবনে এইবাৰ পাবনে তো যদি আপোনাৰ কোর্স ফিনিশ হৈছে তেন্তে আপুনি অলপ পঢ়িলে হ'ব যদি কোর্স ফিনিশ হোৱা নাই তেন্তে আপুনি দিনত নহলেও 7-8 ঘন্টা পঢ়ক এতিয়া আৰু সময় নাই আহিবই এক্সামৰ আৰু বেছি দিন নাই গতিকে আপুনি 7-8 ঘন্টা প্ৰিপাৰেচন কৰি থাকক চাকৰি এটা বহুত ইম্পৰ্টেন্ট মানুহে চাকৰিৰ কাৰণে দিনে ৰাতি পঢ়ি থাকে যোৱাবাৰ মই লক্ষ্য কৰিছিলো চাকৰিৰ কাৰণে মানুহে কি কৰে ৰাতি 2টাত উঠি পঢ়ি থাকে একেবাৰে ৰাতি পঢ়ালৈকে পঢ়ি থাকে এনেকৈ মানুহৰ যি হাহাকাৰ সেই অনুপাতে কম্পিটিশন বহুত বাঢ়ি গৈ আছে আজি যেটো কম্পিটিশন লেভেল এইটো আপুনি আৰু 2 বছৰ পিছত যাব আৰু কম্পিটিশন বাঢ়ি যাব গতিকে আজিৰ সময় আৰু সুযোগ খালি কাৰণে আপুনি নাপাবও পাৰে গতিকে আপুনি কি কৰে গতিকে আপুনি সেই অনুপাতে আপোনাৰ প্ৰিপাৰেচনটো বঢ়াই দিয়ক আৰু চাকৰিৰ কাৰণে চেষ্টা কৰি থাকক মই যোৱাবাৰ লক্ষ্য কৰিছো এমএ পাস কৰি মানুহে 3rd গ্ৰেডৰ কেৰাণীৰ চাকৰি কৰি আছে চাওক আজিকালি কোৱালিফিকেশনটো বেছি মেটাৰ নহয় চাকৰি এটা লাগে আপুনি ভালকৈ চলিব পাৰিলে হল চাকৰি কৰি আপুনি লাহে বেলেগ ফালে যাবই পাৰিব বেলেগ এটা ব্যৱস্থা কৰিবই পাৰিব কিন্তু বৰ্তমান চাকৰি এটা বহুত ইম্পৰ্টেন্ট সেই অনুপাতে কম্পিটিশন বহুত হৈ আছে আপোনালোকে বহুত পঢ়িব লাগিব আৰু নিজৰ ওপৰত আপুনি এটা বিশ্বাস ৰাখক আৰু পঢ়ি থাকক আপোনালোকে নিশ্চয় পাব মই আজি এইটো আলোচনা কৰাৰ কাৰণটো কি যে মই কম্পেয়াৰ কৰিলো যে এইবাৰ কম্পিটিশনটো কিমান হ'ব আপোনালোকে অলপ পঢ়ি যদি আশা কৰি আছে যে চাকৰি পাম তেন্তে আপোনালোকে নাপাব সময়খিনি নষ্ট নকৰিব সময় আৰু সুযোগ কাৰো ভাবে অপেক্ষা নকৰে সেই হিচাপে আপোনালোকে পঢ়ি থাকক আৰু আপোনালোকৰ পঢ়াৰ স্পীডটো ইনক্ৰিজ কৰি থাকক তো আজি এইখিনি